Hello everyone, welcome to the channel. টেটৰ পৰীক্ষা আহি পালেহিয়ে মাজত আৰু বেছি দিন নাই। আসাম টেটৰ বাবে এটা খুব গুৰুত্বপূৰ্ণ টপিক আসাম এনএইচ পিপল সেই টপিকটোৰে কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যনছ লৈ আহিছোঁ এই ভিডিঅ'টোত। আগতো এটা ভিডিঅ'ত অলপ কুৱেশ্যনছ ডিছকাছ কৰিছোঁ। যদি সেই ভিডিঅ'টো চাব বিচাৰে ডেছক্ৰিপশ্যনতে লিংক আছে, চাই ল'ব পাৰিব। পৰীক্ষাৰ আগদিনলৈকে যিমানখিনি পাৰোঁ MCQ লৈ আহিম এইটো টপিকৰ ওপৰত। আপোনালোকৰ বাবে ভালদৰে ৰিভিজন এটা হৈ যাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। MCQখিনি প্ৰেক্টিছ কৰিলে নিজে গম পাব কিমানখিনি আপোনালোকৰ আগবাঢ়ি আছে। গতিকে গোটেইখিনি কুৱেশ্যন ট্ৰাই কৰিব। যদি ভিডিঅ'টো ভাল লাগে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনছখিনিৰ মাজলৈ যাওঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে 12 চহৰীয়া ভাওনা উৎসৱ ক'ত অনুষ্ঠিত কৰা হয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জামুগুৰিহাটত। জামুগুৰিহাটত 12 চহৰীয়া ভাওনা উৎসৱ অনুষ্ঠিত কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল হাইদাং কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সোণোৱাল কছাৰী। সোণোৱাল কছাৰী জনগোষ্ঠীৰ হাইদাং হৈছে এটা পৰম্পৰা লোকগীত। নেক্সট কুৱেশ্যনটো হ'ল চোগ্ৰা উৎসৱ কাৰ দ্বাৰা পালন কৰা হয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তিৱা জনগোষ্ঠীৰ দ্বাৰা চোগ্ৰা উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল কাৰ্বিসকলৰ পৰম্পৰাগত সাজ পোছাক পিনি কি হয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মহিলাসকলে পিন্ধা এটা স্কাৰ্ট। নেক্সট কুৱেশ্যনটো হ'ল ওজাপালি কিহৰ লগত জড়িত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শক্তি পূজা। শক্তি পূজাৰ লগত ওজাপালি জড়িত। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ পৰা কিমানজন সাংসদ লোকসভালৈ প্ৰেৰণ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 14জন সাংসদ লোকসভালৈ অসমৰ পৰা প্ৰেৰণ কৰে। আপোনালোকে কমেণ্ট কৰি জনাবচোন অসমৰ পৰা কিমানজন সাংসদ ৰাজ্যসভালৈ প্ৰেৰণ কৰে। নেক্সট কুৱেশ্যনটো হ'ল 1970 চনৰ এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বেংকক। নেক্সট কুৱেশ্যনটো হ'ল 1948 চনৰ অলিম্পিকত ভাৰতীয় ফুটবল দলটোক কোনে নেতৃত্ব দিছিলে? এইটো কুৱেশ্যন এডিআৰিটো আহিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ টি আও, মানে ডক্টৰ তালিমাৰেন আও। নেক্সট কুৱেশ্যনটো হ'ল সাগৰ দেখিছা কোনে ৰচনা কৰিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱাদেৱে সাগৰ দেখিছা ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল কোনখন হেমচন্দ্ৰ বৰুৱাৰ আটাইতকৈ বিখ্যাত ৰচনা? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হেমকোষ। হেমকোষ হৈছে হেমচন্দ্ৰ বৰুৱাৰ আটাইতকৈ বিখ্যাত ৰচনা। নেক্সট কুৱেশ্যনটো হ'ল মলাই কাথনি বিশাল অৰণ্যখন কোনে সৃষ্টি কৰিছিলে? এইটো আপোনালোকে হয়তো জানেই। ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যাদৱ পায়েং, যাক অৰণ্য মানৱ বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল বড়োসকলৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উপেন্দ্ৰনাথ ব্ৰহ্ম। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনগৰাকী ব্যক্তিক পাঞ্জাৱৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মহেন্দ্ৰ মোহন চৌধুৰী। নেক্সট কুৱেশ্যনটো হ'ল গুৱাহাটী পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ কোন আছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল আন্তঃৰাষ্ট্ৰীয় ট্ৰেক ইভেণ্টত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় স্প্ৰিণ্টাৰ কোন আছিল? এইটো হয়তো আপোনালোকে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হিমা দাস। হিমা দাস আছিলে প্ৰথমগৰাকী ভাৰতীয় স্প্ৰিণ্টাৰ যি নেকি আন্তঃৰাষ্ট্ৰীয় ট্ৰেক ইভেণ্টত স্বৰ্ণ পদক লাভ কৰিছিলে। হিমা দাসক আৰু এটা নামেৰেও জনা যায়, এই নামটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। নেক্সট কুৱেশ্যনটো হ'ল উত্তৰ পূবৰ পৰা অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মনালিছা মেহতা বৰুৱা। মনালিছা মেহতা বৰুৱা বাৰু কি খেলৰ লগত জড়িত আছিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন। নেক্সট কুৱেশ্যনটো হ'ল জনপ্ৰিয় চলচ্চিত্ৰ লাইফ অফ পাইত কোনগৰাকী অসমীয়া অভিনেতাই অভিনয় কৰিছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আদিল হুছেইন।
নেক্সট কুৱেশ্যনটো হ'ল বিখ্যাত চুটিগল্প কাঠনিমাৰী ঘাট কোনে ৰচনা কৰিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহিম বৰা। নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া ব্যাকৰণ কোনে লিখিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল 1915 চনত জয়মতী কুঁৱৰীৰ নাট ৰচনা কৰা বিখ্যাত অসমীয়াগৰাকী কোন আছিলে? ইয়াৰে এই অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলি কোনে বড়ো ভাষালৈ অনুবাদ কৰিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শোভা ব্ৰহ্ম। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ উচ্চতম ন্যায়ালয়ত প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পাৰ্বতী কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যনটো হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কুলধৰ চলিহা। নেক্সট কুৱেশ্যনটো হ'ল সংবিধান খচৰা সমিতিত অসমৰ সদস্যজন কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতি কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মলয়া গোস্বামী। নেক্সট কুৱেশ্যনটো হ'ল মেদিনী চৌধুৰীৰ বন্দুকা বেহাৰ কাৰ জীৱনৰ ওপৰত লেখা এখন উপন্যাস? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শ্ৰী মাধৱদেৱৰ ওপৰত বন্দুকা বেহাৰ উপন্যাসখন মেদিনী চৌধুৰীয়ে ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সতীশ চন্দ্ৰ কাকতি। সতীশ চন্দ্ৰ কাকতিদেৱে ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখন লিখিছিলে। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গোলাপ বৰবৰা। নেক্সট কুৱেশ্যনটো হ'ল চুতীয়া বংশৰ শেষৰগৰাকী ৰাণী কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সতী সাধনী। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি জনাব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।